ধুবুৰীত নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ বৃহৎ অভিযান চলিল। অভিযানত গৌৰীপুৰৰ গোমাংসৰ বিৰুদ্ধে বিভিন্ন হোটেলে হোটেলে আৰক্ষীৰ অভিযান। ধুবুৰী ডিএছপি হেডকোৱাৰ্টাৰ সীমান্ত বৈশ্য, গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহত, গৌৰীপুৰ চহৰ উপ পৰিদৰ্শক আৰু আটানী আৰক্ষীৰ নেতৃত্বত চলা অভিযানত মুঠ 10খন দোকানৰ পৰা জব্দ বুচত পৰিমাণৰ নিষিদ্ধ গোমাংস। এবাৰ গৌৰীপুৰৰ তাৰঘাট, চৰাংগীপুৰ, পানবাৰী, পিয়াজবাৰী আৰু আলমগঞ্জকে ধৰি মুঠ 10খন হোটেলত আৰক্ষীৰ অভিযান। ইতিমধ্যে মুঠ 10খন হোটেলৰ গৰাকী আৰু কৰ্মচাৰীক আটক আৰক্ষীৰ। নিউজ ডেস্ক ৰিপৰ্ট এনি টাইম।